এয়া শ্ৰী শ্ৰী কালী দেৱালয়। এই আপোনালোকক লগ পালোঁ বহুত দিনৰ মূৰত। আজিকালি দিল্লী মুম্বাই এইবিলাকত থাকিবলৈকে যিয়ে নহওক, এতিয়া আজি বাল্যচা মন্দিৰত আহিলোঁ, ভাল লাগিল ন, বঢ়িয়া লাগে। এতিয়া মন্দিৰটো আমি বহুত মানুহ দেখাইছে নাই? হা পুখুৰীটো চালোঁ, পুখুৰীৰ ওপৰত হেৰি মাছ আছে, কাছো নাই? কাছো আছে নাই? আছে ঘৰতে দেখা পাব। কোনখিনি যে মইতো দেখা পোৱা নাই, কিন্তু কাছো দেখা নাই, মই দেখা নাই। অঁ আছে, বেলেগে কৈছে কাছো নাই। এই দুৰ্গা পূজা দেখিলে আৰু দুৰ্গা পূজা বঢ়িয়া হয় ন ইয়াতে। ইয়াতে বিৰাট ডাঙৰ দুৰ্গা পূজা হয়। আৰু ইয়াৰ মন্দিৰ আমি মন্দিৰত গ'লোঁ, ইয়াতে মন্দিৰত গৈ পেলাই শিৱ মন্দিৰত গ'লোঁ, কালী মন্দিৰৰ ভিতৰত গ'লোঁ। এতিয়া কালী মন্দিৰটো অকণমান বন্ধ, এইখিনি টাইমত বন্ধ থাকে। ৰজাৰ দিনৰে পুৰণা ঘৰ। অঁ এই চব খাল কাঠ ৰজাৰ দিনৰ পুৰণা। অঁ এইটো ৰজাৰ দিনত আছিলে ন? কোন ৰজা গম নাপাওঁ, ৰজাৰ দিনত আছিলে। আৰু শ্ৰী শ্ৰী কালী দেৱালয় বালিলেচা। এই আমাৰ খুৰাক লগ পালোঁ, ভাল লাগিলে। অঁ খুৰা ভালে আছে ন? একদম বঢ়িয়া অনুষ্ঠান আছিল এটা। অঁ ভাল লাগিল ন? একদম সুন্দৰ অন্নপ্ৰসন্ন আছিল, সেইবুলি খাই আহিলোঁ ইয়াতে। এয়া আমি ভিতৰত সোমাই আছোঁ। এতিয়া আমি গোটেই মন্দিৰ দেখুৱাই যাম, আপোনালোকে চাই থাকিব ক'ত কি আছে, চব চাব। ৱাও গাইজ, এতিয়া তাৰমানে মোৰ গাড়ী গ'ল, এই মানে যাব দিছোঁ অকণমান, সিফালে ফুৰিব যায়। ঠিক আছে, আমি ভাত খোৱালৈকে ইয়াতে আণ্ডাৰগ্ৰাউণ্ড, ইয়াতে তলত কিবা আছিলে নেকি? এইকাৰণে মন্দিৰটো আছে হয় ন? পাছত এইখিনি ওপৰত দিলে। অঁ হেৰি লিংগটো আছিলে, লিংগটো ওপৰত লৈ আহিলে। ফুটা এটা আছে, হয়তো বোলে ইফালে দেখা গ'লে এনেকৈ চাবলৈ পাৰে। এইটো এই সুন্দৰ মন্দিৰ চাওক গাইজ। এই মন্দিৰ আপোনালোকে ইয়াতে দৰ্শন কৰক। এই ভিডিঅ'টোত মনৰ কামনা পূৰ্ণ হ'ব। বঢ়িয়াকৈ চাই থাকক, গোটেইখিনি দেখুৱাই দিছোঁ। খালি কালী মন্দিৰৰ দৰ্জাখন বন্ধ, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। বা চাই থাকক আপোনালোকে, আৰু দেখুৱাই গৈ আছোঁ। এইটো ঐতিহাসিক মন্দিৰ গাইজ, এই ঐতিহাসিক মন্দিৰ চাওক। বালিলেচা মন্দিৰ এইটো পুৰণি, একদম পুৰণি। কেনেকৈ বনাইছিলে ইয়াতে, একদম পুৰণি। তললৈকে আছে আণ্ডাৰগ্ৰাউণ্ড, এইবিলাক আকৌ ওপৰলৈকে তুলি দিছে। ইয়াতে গছ দি গৈছে। এইটো চাওক, ইমান সুন্দৰ। এয়া হৈছে শ্ৰী শ্ৰী মা কালী বালিলেচা মন্দিৰ। এয়া এনেকৈ আহি চাওক, আমি টিলিঙা মাৰিছোঁ। এইবিলাক গোটেই টিলিঙা আছে চাওক। ইয়াতে মেইন কালী মন্দিৰ, এনেকৈ সোমাব লাগে। আৰু ইয়াতে চাওক ভগৱানৰ মূৰ্তি। ইয়াতে লিখা আছে, এইখন আপোনাৰ দেৱালয়, দেৱালৰ চৌহদত চাফ চিকুণকৈ ৰাখক, ডাষ্টবিন ব্যৱহাৰ কৰক। সুন্দৰভাৱে ইয়াতে চাকি দিয়ে চাওক। এই একদম পুৰণিকলীয়া ঐতিহাসিক যিবিলাক ভাস্কৰ্য চাওক সুন্দৰভাৱে। এইটো শংখ, কি শংখ চাওক, মই দেখুৱাই দিছোঁ। এনেকৈ থৈছে সুন্দৰভাৱে। চাওক, মই দেখুৱাই গৈ আছোঁ, চাই থাকিব গাইজ। ইমান সুন্দৰ শংখ। চাওক, আমি বিচাৰি থাকোঁ শংখ। চাওক, এই সাগৰৰ এইটো শংখ কি বুলি কয় চাওক। মহাভাৰতৰ যুগত এই শংখ বজাইছিলে। চাওক, শ্ৰীকৃষ্ণৰ হাতত আছিলে। শিৱ বাবাৰ হাতত থাকে, হৰৰ মহাদেৱে এই শংখ বজায়। চাওক, চাকি দিয়া হয়। আৰু এইটো মন্দিৰটো এতিয়া বন্ধ কৰি দিছে। আৰু ইয়াতে এইটো দেৱালয়, এইখিনি এইটো শিৱ মন্দিৰ। আৰু এইটো চাওক, এতিয়া মই শিৱ মন্দিৰটো দেখুৱাই দিম। শিৱ মন্দিৰটো তালা লগাই দিছে। আমাৰ ভাগ্য আছে চাওক, শিৱ মন্দিৰটো চাওক। মই শিৱ মূৰ্তিটো দেখুৱাই দি গৈ আছোঁ। ভগৱান প্ৰভু পিতা শিৱ বাবাৰ এই মন্দিৰ চাওক। মন্দিৰ এই হৈছে বালিলেচা মন্দিৰ। বালিলেচা মন্দিৰ ভগৱান প্ৰভু শিৱলিংগ। চাওক, ইয়াতে আজি গাখীৰ ঢালিলোঁ আমি। আৰু কালী মন্দিৰতো দিছোঁ।
ভক্তই যাব ভগৱানে যে ভক্তৰ মনোকামনা পূৰ্ণ কৰে আশীৰ্বাদ দিয়ে হওক। ছাগলী এটা ছাগলী চাওক আপোনালোকে কিমান ডাঙৰ ছাগলী চাওক ৱাও হেল্ল' এয়া চাওক কিমানখিনি ডাঙৰ শুনো উঠাই কিমান ডাঙৰ এয়া চাওক মোৰ কঁকালত পৰে এয়া মোৰ কঁকালত পৰে চাওক কিমানখিনি এয়া ডাঙৰ এইখিনি এয়া বিৰাট ভাল মৰম লাগে একদম কথা শুনে বিৰাট ভাল ছাগলী বিৰাট ভাল এয়া চাওক হেল্ল' কোৱা হেল্ল' হেল্ল' এয়া পিছে হেল্ল' বিৰাট ভাল ছাগলী মই লাৰিম বুলি ভাবি আছিলোঁ এনেকুৱা ছাগলী আজি ভাগ্যত পালোঁ ভাল লাগিলে এয়া এইটো মই হেৰি কৰিছোঁ ঠিক আছে মই অলপ দূৰৰ পৰা দেখুৱাই দিছোঁ চাওকচোন কিমান ডাঙৰ এয়া চাওক একদম মোক কঁকালত পৰে এয়া একদম হেৰি কিমান ফুট 3.5 ফুট ওখ হয় না দেখুৱাই দিছোঁ চব ইয়াতে এইটো হল আছে ওপৰত ইয়াৰ প্ৰগ্ৰাম মানুহবিলাক যে বহি আছে এইটো দেখিছে তাতে খোৱা লোৱা চিষ্টেমটো আছে এইবিলাক ভাঙিছে হয়তো এতিয়া এইটো মন্দিৰ চাওক মই দেখুৱাই দিছোঁ হেল্ল' গাইজ মই ৰবীন্দ্ৰ মই ইউটিউব চেনেল ৰবীন্দ্ৰ চাইড অলপ সকলোকে স্বাগতম জনালোঁ আজি আহিছোঁ আমি নলবাৰীৰ এইয়া বাল্যেশ্বৰ মন্দিৰত এই বাল্যেশ্বৰ মন্দিৰ এই আমাৰ দাদা ভাইটিদা আৰু ভাইটিদাক লগ পালোঁ আজি আহিলে আজি আমাৰ বাল্যেশ্বৰ মন্দিৰত আমাৰ এটা অনুষ্ঠানো আছিলে আৰু বিশেষকৈ মই মন্দিৰটো দেখুৱাইছিলোঁ চাব আৰু মন্দিৰৰ এই পুখুৰীটো দেখিছে পুখুৰীটোত ইমান মাছ আছে আৰু হাঁহ আছে মানে বঢ়িয়া আৰু ইয়াতে আহাৰ কোনো কিনি পেলাই আহাৰবিলাক দিও থাকে আৰু বিৰাট ভাল লাগে আৰু সকলোৱে আহিব বাল্যেশ্বৰ মন্দিৰত নলবাৰীৰ আৰু মই এতিয়া দেখুৱাই গৈ আছোঁ চাব কিমান সুন্দৰ মন্দিৰ মানে চাই থাকক মজা লাগে এইবাৰ মই মন্দিৰৰ ওপৰত আপোনালোকক ভিডিঅ' বনাই দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'বোৰ চাব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু ভিডিঅ'বোৰ চাব ঠিক আছে মই দেখুৱাই গৈ আছোঁ আহক তেতিয়াহ'লে এইয়া হাই আজি লগ পালোঁ বিৰাট ভাল লাগিলে তাৰপিছত ঠিকে ভাল লাগিছে ন কেনেকুৱা লাগে বহুত মানুহ আহে ন বাল্যেশ্বৰ যিয়ে নহওক আজি আমি লগ পালোঁ হয়নে বিৰাট ভাল লাগিল এয়া চুমি ভণ্টি আৰু এয়াতো আৰু সকলোৱে জানেই আৰু কোন এতিয়া দেখুৱাইছোঁ আজি বাল্যেশ্বৰ মন্দিৰত আমি আছোঁ ইয়াতে এতিয়া মই মন্দিৰবিলাক গোটেই দেখুৱাই যাওঁ আপোনালোকে চাব যিমান পাৰোঁ মন্দিৰবিলাক দেখুৱাই আছোঁ হয়নে চোৱা নে নাই এয়া ঠিক আছে বাৰু এতিয়া দেখুৱাই গৈ আছোঁ দেই এয়া চাওক এই পুখুৰীটোত এয়া প্লাষ্টিকৰ বটলবিলাক পেলাইছে মিছা আমাৰ মানুহবিলাকেও যে আৰু এই প্লাষ্টিকৰ বটলবিলাক কেলৈ পেলাব লাগে এয়া ইয়াতে মাছ আছে হাঁহ আছে হাঁহবিলাক একদম ধুনীয়াকৈ উঠি আহে ন মানুহ হ'লে কিবা দিব বুলি ভাবি এয়া মাছ এইবিলাক হেৰি মাছ ৰৌ বাহু আছে এইবিলাক হয় না বাকী ধুনীয়া কৰি আহে পুখুৰীটো ডাঙৰ কিন্তু কাছ থকা বুলি ভাবিছোঁ কাছ নাই এইয়া হাঁহ ৰাজহাঁহ চাওক ৰাজহাঁহবিলাক ইমান সুন্দৰকৈ বহুত হাঁহ আছে আৰু আছে এয়া এতিয়া হাঁহৰ ওচৰ পালে এয়া উঠি আহি আছে পানীৰ পৰা এইকেইটা এইয়া
ধুনীয়াকৈ চাই আছে চাওক। তেতিয়াহ'লে গাইজ মই দেখুৱালোঁ আজি আমাৰ নলবাৰী জিলাৰ মা কালী বালিলেচা মন্দিৰ। আৰু এতিয়া মই ভিডিঅ'টো ইয়াতে শেষ কৰিম। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। চাই যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কাছ ক'ত আছে? হয় নেকি? ইয়াতে আকৌ খাব দিবা বুলি ভাবছি গোটেই ঘূৰি 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 আহিছি। ছাগল দিলেতো ছাগলৰ অত্যাচাৰটো দিয়াই নাযায়। এয়া নয়ন, আজি নয়নৰ ছোৱালীৰ আজি ভাত মুখত দিয়া। নয়ন বঢ়িয়া। আজি যিবোৰ ভাত শ্ৰেণী আছে ভাত মুখত দিয়া এয়া মই দেখুৱাই দিছোঁ। এইটো আমাৰ মুন্না মুন্নি চাওক। এইটো এয়া আমি আহি আছোঁ। এতিয়া আমি ৰাওনা হ'ম আমাৰ এই মন্দিৰৰ এই ভিতৰৰ পৰা। এয়া গাড়ী আছে, পাইলট আছে আমাৰ এয়া। তেতিয়াহ'লে গাইজ মই দেখুৱালোঁ আজি আমাৰ নলবাৰী জিলাৰ বালিলেচা মন্দিৰ, তাৰমানে শ্ৰী মা কালী বালিলেচা মন্দিৰ। আৰু এতিয়া মই ভিডিঅ'টো ইয়াতে শেষ কৰিম। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। চাই যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া গাইজ আমি এতিয়া আহিলোঁ শ্ৰী মা কালী বালিলেচা মন্দিৰৰ পৰা। এই গোটেইকেইজন এইয়া দাদা, এইয়া দাদা গোটেইকেইটা আমাৰ এই মইনা, তাৰপিছত এই ৰীমা, এই বিষ্ণু, আমি গোটেইকেইটাই আহিছোঁ। এতিয়া ৰাওনা হ'লোঁ, চালোঁ, ভাল লাগিল। কাৰ্যক্ৰম শেষ হ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ। ঠিক আছে, আপোনালোকে চাব।